নমস্কাৰ, মোৰ নাম মতিউৰ ৰহমান। মই আটানী ব্লকৰ যুৱ কংগ্ৰেছৰ সভাপতি। যোৱাকালিৰ পৰা কেইটামান বাতৰি ওলাইছে মোৰ নামত। তো গোটেইকেইটা ভিত্তিহীন মনে সজা বাতৰি। মই বিজেপি নেতাক মাৰপিট কৰিছোঁ বুলি এনেকুৱা বাতৰি ওলাইছে। তো সেইটো নহয়, যেহেতু বাতৰি মেইন কাহিনীখিনি আপোনালোকৰ চেনেলৰ জৰিয়তে মই স্পষ্ট কৰিব বিচাৰিছোঁ। তো কথাখিনি হ'ল, দিনৰ 12টা বজাত যোৱাকালি ঘৰৰ পৰা ফোন আহিলে। তাৰপিছত মই ফোন ৰিচিভ কৰাৰ পিছত মই শুনিলোঁ যে আমাৰ ঘৰত বিজেপিৰ পতাকা, বিজেপিৰ বেনাৰ লগোৱাৰ পিছত মিটিং আৰম্ভ কৰি দিছে আমাৰ ঘৰত। তাৰপিছত মই ফোন কাটি দি মই গ'লোঁ ঘৰত, যাই কিনে 2 মিনিট শুনিলোঁ আৰু বেৰাই বিজেপিৰ পতাকা লগাই দিছে। তাৰপিছত মই সুধিলোঁ যে আপোনালোকে যে ইয়াত মিটিং কৰি আছে মোৰ ঘৰত, কাৰো পৰা পাৰ্মিশ্যন লৈছিল নেকি? মোৰ ঘৰৰ পৰা মোৰ পৰাতো পাৰ্মিশ্যন লোৱা নাই। মোৰ ঘৰত মিটিং, মই নাজানো। তাৰপিছত সিহঁতে আমাৰ গাঁৱৰ এটা ল'ৰা আজাহাৰ, সি আহি ক'লে যে পাৰ্মিশ্যন তোমাৰ পৰা কিয় ল'ব লাগে? তো মই কৈছোঁ পাৰ্মিশ্যন কিয় ল'ব লাগে? মোৰ ঘৰ, মোৰ পৰা শুনিব লাগিব। তাৰপিছত চপিয়তা উঠি আহিলে, উঠি আহি মোক ৰুলিং পাৰ্টি আৰু চৰকাৰ সিহঁতৰ ওলোটা মোক ভাবুকি দি আছে, তোমাৰ পৰা কিয় পাৰ্মিশ্যন ল'ব লাগে? মই তেতিয়া কৈছিলোঁ যে মোৰ ঘৰ হয় এইটো, আপুনি মিটিংটো ইয়াত এতিয়া বন্ধ কৰক। আপোনাৰ চৰকাৰ আছে বুলি যে মোক ভাবুকি দিব সেইটো নহয়। কয় তোমাক মই চাই ল'ম, তুমি পাণবাৰীত আহা। যদি বেছি কৰা মই এতিয়া থানাত ফোন কৰি কিনে মই তোমাক উঠাই ল'ম। বহুত ভাবুকি দিলে। দিয়াৰ পিছত আহি পৰিলে। তাৰপিছত মই যিকেইজন মানুহ তাত গোট খাইছিল সিহঁতক মই সুধিলোঁ। অৰুণোদয়ৰ কথা কৈ মাতি আনিছিল ঘৰত, আনি কেনে এই বিজেপিৰ প্ৰচাৰ চলাইছে। তাৰপিছত মই আৰু এইখিনি হৈ গ'ল। ইহঁতে এতিয়া নিউজ কৰি আছে মই মাৰপিট কৰিছোঁ, 4-5জন ল'ৰা লৈ গৈছোঁ। এইবিলাক মিছা কথা, ভিত্তিহীন। এই আটানী থানাত এটা এজাহাৰ কৰিছে। সিহঁতে মুঠতে বৰ্তমান চৰকাৰ সিহঁতৰ নিজে অৰুণোদয়ৰ আঁচনি দিয়াৰ কথা কৈ মহিলাবিলাকক ভুৱা প্ৰতিশ্ৰুতি দি মাতি আনি কেনে দলৰ প্ৰচাৰ চলাই আছে। এইটো কেনেকুৱা কথা? ভোটটো হ'ল নিজৰ স্বাধীন, কাক দিব নিদিব সেইটো তাৰ নিজে কৰিব। কিন্তু এনেকৈ ভুৱা প্ৰতিশ্ৰুতি দি মহিলাবিলাকক আনি কেনে মিটিং কৰি এনেকুৱা কৰিব নোৱাৰে, কৰিব নালাগে। এনেকৈ এৰেঞ্জমেণ্ট কৰিছিল আফচানাই, গ্ৰামৰ চকী। সেইটো ৰুলিং পাৰ্টি বুলি সেইকাৰণে সি মাতিছে, বাইপ্ৰেছাৰ কৰাইছে বুলি সি মহিলাবিলাকক মাতি আনি কেনে বিজেপিৰ প্ৰচাৰ চলাই দিছে। জানামতে চপিয়ৰে 7 নং গৌৰীপুৰ সমষ্টিৰ আশাবাদী প্ৰাৰ্থী বিজেপিৰ। যিহেতু আমাৰ গৌৰৱ গগৈ ছাৰ সভাপতি হোৱাৰ পিছত পূৰা দেখা পাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা CM ছাৰ নিজেও কি ক'ব আবুল তাবুল লগাই দিছে, আৰু সিহঁতৰো নেতাকৰ্মীৰো মাথাবিলাক পগলাৰ নিচিনা হৈ গৈছে। কাক কেতিয়া কি ক'ব লাগে মূৰত নধৰে। বৰ্তমান আমি ন্যায় বিচাৰিছোঁ জুবিন গাৰ্গৰ, এতিয়া চৰকাৰো ন্যায় বিচাৰিছে, তেনেহ'লে কোনে ন্যায় দিব? একো হোৱা নাই। এইবিলাক আমি দুজনৰ মাজত অলপ কথা কাটাকাটি হৈছে, ইয়াৰ বেছি একো হোৱা নাই। আৰু ল'ৰাৰ মাজত মই অকলে গৈছিলোঁ তাত। গৌৰীপুৰ সমষ্টিত আমাৰ কংগ্ৰেছৰ উৎপান দেখি বিজেপিৰতো ভেটি নাই, সিহঁতে পগলাৰ নিচিনা হৈ গৈছে। আমাৰ কংগ্ৰেছৰ গৌৰীপুৰ সমষ্টিত ভাল উত্থান। চেনেলৰ জৰিয়তে মই গৌৰীপুৰ থানাৰ আৰক্ষী বিষয়াক এটা কথা ক'ব বিচাৰিছোঁ যে উচিত তদন্ত কৰি আমাক ন্যায়টো দিব লাগে, ৰাইজৰ সন্মুখত ন্যায় দিব লাগে। আৰু যেহেতু চপিয়ুৰ ৰহমানে মোকে ভাবুকি দিছে আৰু মোৰ নামতে ওলোটা কেছ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।